हेलो बंधु बान्धवी सकलोके नमस्कार जनाइছো लाइट ऑफ कर दियो আজি ভিডিওটো বনাবলৈ লাইছো যিখন আমি কৰি আছো ধাৰাবাহিক হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনৰ ওপৰত আজি ভিডিওটো বনাবলৈ লাইছো আগতেও বনাইছো যেহেতু মাজে মাজে বনাই গৈ থাকিম হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখন যেহেতু চলি গৈ থাকিব কেনেকা ধৰণৰ শুটিং হয় কি হয় সকলোখিনি আমি গৈ থাকিম এই কুমকুম ই মেকআপ দি আছে আৰু আপোনালোকে শুটিং আৰম্ভ হ'ব সময় হৈছেহি আৰু মানে শুটিং মেকআপ চেকআপ দি কৰি হৈ গৈছে ইয়াতে কেমেৰামেন কৃষ্ণদায়ে কৰি আছে আৰু ডাইৰেকশ্যন পাঞ্জলমল শইকীয়াই কৰি আছে লাইটত ভাইটি দা আৰু ইপিনি আছে কৃষ্টি আছে আৰু প্ৰণামিতা এক্টিং কৰি আছে হেতে আপোনালোকে চাগে চাই আছে হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখন যেহেতু ৰেঙনি টিভিত দি আছে 8:30 বজাত নিশা আৰু পুনৰ সম্প্ৰচাৰ 11:30 বজাত সোমবাৰৰ পৰা শনিবাৰলৈ চিৰিয়েলখন বিশেষ ভালেই হৈ আছে ৰাইজে আদৰি লৈছে আৰু আগলৈ আৰু আদৰি ল'ব বুলি আশা কৰিলো আপোনালোকে যেহেতু চাই তেতিয়া আমাৰো ভাল লাগে আপোনালোক কিবা এটা আমি কামটো কৰিছো যেহেতু কামটো কৰাৰ পিছত যেতিয়া আপোনালোকে চাই তেতিয়া আমাৰো মানে কামটো কৰিবলৈ আৰু দুগুণ উৎসাহ লাগে হেতু কাৰণে আপোনালোকে চাই থাকিব চিৰিয়েলখন আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব লাইক কৰিব কমেন্ট কৰিব তেতিয়া আগলৈকৈ এনেকুৱা ধৰণৰ ভিডিও মই বনাই গৈ থাকিম আৰু আপোনালোকে চাই গৈ থাকিবলৈ পাব শুটিং চলি আছে এতিয়া বৰ্তমান শুটিং চলি আছে আৰু বিভিন্ন ধৰণৰ আমাৰ ধাৰাবাহিকখনৰ উপৰিও বিভিন্ন ধৰণৰ কাম আমাৰ হাতত আছে এই চেনেলৰ জৰিয়তে দেখুৱাই থাকিম আপোনালোকক বিভিন্ন ধৰণৰ কাম অতি সোনকালে আমি বিভিন্ন ধৰণৰ কামো চলাই গৈ থাকিম আৰু চিৰিয়েলখনো চলাই গৈ থাকিম ইয়াত যেহেতু গৰমটো বেছি পৰি আছে আজি হেতু কাৰণে অলপ গৰম হৈ আছে মানে গৰম লাগি আছে মানে আৰু যেহেতু মোকো চাগে দেখিছে ময়ো এটা সৰু ক্যাৰেক্টাৰত কাম কৰি আছো এটো মই বহি আছো হৰি বুলি এটা ক্যাৰেক্টাৰত কৰি আছো যিসকলে প্ৰথমৰ পৰা চাই আছে চিৰিয়েলখন তেওঁলোকে দেখিছে আৰু পিছলৈকো আৰু ওলাই যাম কেনেকুৱা লাগিছে কি লাগিছে ক'ব আপোনালোকে কমেন্টৰ জৰিয়তে মালিকনী বহি আছে চাই আছে ঘৰটোৰ লাইটটো দি দিয়াৰ লগে লগে আৰু গৰম এটা অনুভৱ হৈ যায় এয়া গৰমৰ কোবত কুমকুমে আকৌ মেকআপৰ পাপ দিবলৈ আহিছে লাইট বিলাকো সলনি কৰি থাকিবলগীয়া হয় টাইম লাগে অলপ শুটিঙত বিভিন্ন ধৰণৰ মিলোৱা বিলাক যেহেতু কৰি থাকিবলগীয়া হয় ভিডিঅ' কাম আৰু নাটকৰ লগত পাৰ্থক্য আছে ভিডিঅ' কামত আপোনাৰ এবাৰ ভুল হ'লে আকৌ কৰিব পৰা যায় কিন্তু খৰচটো বাঢ়ি গৈ থাকে এতিয়া এই পুলিচ কিজনৰ লগতে শুটিং হ'ব মানে অভিনয় কৰিছে তেখেতসকলে এয়া প্ৰথমৰ শ্বটটো ভুল হ'ল আকৌ কৰিব লাগিব যেহেতু ভুল হ'লে পুনৰ কৰিবলগীয়া হয়
এইটো 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 মই যিহেতু মোৰ বেমাৰো হৈ আছিলে সেইকাৰণে অলপ মানুহটো কিবা খিনাই কৰি মানে অলপ কিবা ধৰণৰ মানে হেৰি এটা হৈ আছোঁ আগতকৈ। ইয়াৰ ৰাতিৰ চিনেৰি ৰাতি কৰি থকা হৈছে, ইয়াৰ চিন ৰাতিলৈকে হৈছেগৈ চিন। গোটেইখিনি মই মিলাই কৰি পেলাই হেৰি কৰিছোঁ। আৰু এতিয়া আকৌ পিছদিনাখনৰ শ্বুটিং 2-3 দিনৰ শ্বুটিং মিলাই পেলাই মই আপোনালোকক ভিডিঅ' এটা বনাইছোঁ। আগলৈকো এনেকৈ ভিডিঅ' বনাই যাম। আপোনালোকে ছাবস্ক্ৰাইব খালী কৰি থ'বলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সেয়া চাই মই এই মোবাইল টিপাত ব্যস্ত আৰু এনেকৈ ধৰণে হাঁহি ধেমালিৰ মাজেৰে শ্বুটিংটো চলি গৈ থাকে। ইয়াত বিভিন্ন ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বিভিন্ন ধৰণৰ মানুহ থাকে, যিহেতু বিভিন্ন ধৰণৰ মানে টেকনিকেল বস্তু দৰকাৰ হয়। বিভিন্ন ধৰণৰ বস্তু ইয়াত দৰকাৰ হয়। শ্বুটিং এটা কৰিবলৈ হ'লে ইমান সহজ কথা নহয় শ্বুটিং এটা কৰিবলৈ, যিহেতু ধাৰাবাহিকৰ শ্বুটিং। তাত বিভিন্ন মানুহ থাকে, বিভিন্ন মানুহৰ বিভিন্ন মত থাকে। তাৰ মাজতে এটা টিম হৈ পেলাই চলাই লৈ যোৱা হয় টিমটো। এয়া দৌৰা ঢপলা চিন, বোকা আছে, যিহেতু সিহঁতখিনি পৰিবলৈ ধৰিছিলে, তথাপিতো প্ৰথম নপৰিলে, কোনোটো নপৰিলে। গোটেইকেইটা আহি সুখলামে পালেহি, চবে হাঁহি। আকৌ বেলেগ চাইডেদি ল'ব। আমি বজাৰৰ মাজত আছোঁ এতিয়া, বজাৰৰ মাজত শ্বুটিংটো হৈ আছে। আমাৰ হিৰোইন কুমকুম আৰু কৃষ্টিয়ে এনেই দুয়োটাই পুৰা হেৰি কৰি আছে, লাগি আছে মুখ চুপতি হাঁহি ধেমালি কৰি আছে দুয়োটাই। আৰু হৈ আছে, যিহেতু আপোনালোকে আকৌ এবাৰ কওঁ, হিয়াৰ এপাহি গোলাপ 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ 11:30 বজাত ৰেঙনি চেনেলত সোমবাৰৰ পৰা শনিবাৰলৈ চাবলৈ নাপাহৰিব। আপোনালোকে চাই আছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু আগলৈকো এনেকৈ চাই মৰম আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ। সকলোৱে চেনেলটো পুনৰবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। কি ভুল ভ্ৰান্তি হৈছে সকলোবোৰ ক'ব। আগলৈকো ভিডিঅ'বোৰ পাই থাকিবৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ। ধন্যবাদ।